আৰু একেই পৰিৱেশ দেখিবলৈ পোৱা গ'ল সামগ্ৰীত বিজেপিৰ বিজয়ত এটা ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ফটকা ফুটাই আবতৰীয়া দীপাৱলী পালন কৰিছে বিজেপি সমৰ্থকে বেণ্ড পাৰ্টিৰ সংগীতৰ তালে তালে উদ্দাম নৃত্য কৰিলে একাংশই ৰকিবুলৰ দুৰ্গ দখল কৰিলে বিজেপিৰ দীপ্তিৰঞ্জন শৰ্মাই 24টা বছৰ কংগ্ৰেছৰ দখলত আছিল আৰু তাৰ পাছতে সেই দুৰ্গ এবাৰ খহাবলৈ সক্ষম হ'ল বিজেপিৰ প্ৰাৰ্থী দীপ্তিৰঞ্জন শৰ্মাই কেইবা হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰে দীপ্তিৰঞ্জনে আৰু তাৰ পাছতে নিশা এইদৰে সমৰ্থকৰ আনন্দ উৎসাহ দেখিবলৈ পোৱা গ'ল এইদৰে গীতৰ তালে তালে নৃত্য কৰা দেখিবলৈ পোৱা গ'ল বিজেপি সমৰ্থকে ইতিহাস সঁচাকৈ এক ইতিহাস ৰচিছে সামগ্ৰীবাসী ৰাইজে ৰকিবুল হুছেইনক 24টা বছৰ সামগ্ৰীবাসী ৰাইজে যি মৰম চেনেহ দিলে সেই মৰম চেনেহক নেওচি ৰকিবুল হুছেইনে কেৱল মাত্ৰ তেখেতৰ ৰাজনীতিৰ সুৰক্ষাৰ স্বাৰ্থত সামগ্ৰী সমষ্টিত পৰিত্যাগ কৰি তেওঁ ধুবুৰীলৈকে গৈ তেওঁ এখন সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁ ইতিহাস ৰচিছিলে আৰু সেই দিনটোৰ পৰাই সামগ্ৰীবাসী ৰাইজে যেনে সংকল্প লৈছিলে যে এইবাৰ যি উপনিৰ্বাচন হৈছে উপনিৰ্বাচনত ৰকিবুল হুছেইনক এক ইতিহাস গঢ়ি সামগ্ৰীবাসী ৰাইজে সামগ্ৰীৰ পৰা ৰকিবুল হুছেইনক চিৰবিদায় দিব আৰু সঁচাকৈ আমি গৌৰৱান্বিত যে সামগ্ৰীবাসী ৰাইজে এজন যোগ্য আৰু এজন সুযোগ্য নেতা পাইছে যিজন নেতাৰ নেতৃত্বত সামগ্ৰীবাসী ৰাইজে উন্নয়নৰ মুখ দেখা পাব প্ৰতিটো বিষয়তে উন্নয়ন হ'ব আৰু আমি আশা কৰিছোঁ সামগ্ৰীবাসী ৰাইজক প্ৰতিগৰাকী জনগণক লৈ দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ অসম সেই উন্নয়নৰ অসমৰ অংশীদাৰ হ'ব আৰু আজি 402 সংখ্যক লাচিত দিৱস